সীমান্তৰ সিপাৰে জুই আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ ধ্বংসস্তূপত পৰিণত হ'ল এখন চহৰ তালিবানৰ প্ৰতিশোধে কঁপাইছে পাকিস্তান এই সংঘৰ্ষত ভাৰতে ল'লে শক্তিশালী স্থিতি শেহতীয়াকৈ আফগানিস্তানৰ স্পিন বুলডাক অঞ্চলৰ পৰা কিছুমান হৃদয় বিদাৰক ছবি পোহৰলৈ আহিছে য'ত পাকিস্তানৰ বিমান আক্ৰমণৰ ফলত হোৱা ভয়াবহ ধ্বংসলীলাৰ স্পষ্ট ছবি ফুটি উঠিছে এই সীমা অতিক্ৰম কৰি চলোৱা আক্ৰমণৰ পৰিণতিত সৃষ্টি হোৱা দৃশ্যসমূহে এখন যুদ্ধবিধ্বস্ত অঞ্চলৰ কৰুণ গাথা বৰ্ণনা কৰিছে ছবিবোৰত দেখা গৈছে যে অসংখ্য ঘৰদুৱাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে যান বাহনবোৰ ধ্বংসস্তূপলৈ ৰূপান্তৰিত হৈছে আৰু বহু বাসগৃহ মাটিত জাহ গৈছে ধ্বংসাবশেষৰ মাজত উচুপি থকা লোকসকল চৌপাশে খিচৰিত হৈ থকা তেওঁলোকৰ আপোন সামগ্ৰীবোৰ আৰু হুকাকুল পৰিৱেশত উলিওৱা অন্ত্যেষ্টি ক্ৰিয়াৰ শোভাযাত্ৰাই এই নিষ্ঠুৰতাৰ সাক্ষী বহন কৰিছে পাকিস্তানৰ এই অতৰ্কিত আক্ৰমণত 15 জনতকৈ অধিক নিৰীহ আফগান নাগৰিকৰ মৃত্যু হয় আৰু 100 জনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে এই ঘটনাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে কিয়নো তালিবানে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে তালিবানৰ প্ৰতিশোধমূলক আক্ৰমণত কেইবাজনো পাকিস্তানী সৈনিক নিহত হোৱাৰ লগতে তেওঁলোকৰ যুদ্ধৰ টেংক জব্দ কৰা হয় আনকি কিছুমান সৈনিকৰ পৰা তেওঁলোকৰ ইউনিফৰ্মো কাঢ়ি লোৱা হয় যিয়ে পাকিস্তানৰ বাবে এক চূড়ান্ত অপমানৰ পৰিৱেশ সৃষ্টি কৰে এই সংঘাতৰ পৰিণতিত দুয়োপক্ষৰ মাজত প্ৰায় 48 ঘণ্টীয়া উত্তেজনাপূৰ্ণ স্থিতাৱস্থা অব্যাহত থকাৰ অন্তত এক যুদ্ধবিৰতি ঘোষণা কৰা হয় আনফালে এই সমগ্ৰ ঘটনাক্ৰমত ভাৰতে শক্তিশালী স্থিতি গ্ৰহণ কৰি পাকিস্তানৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ভাৰতে স্পষ্টভাৱে কয় যে পাকিস্তান সন্ত্ৰাসবাদৰ মূল উৎস আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ ঘাটি আফগানিস্তানৰ সাৰ্বভৌমত্বক কোনো কাৰণতে উলংঘা কৰাৰ অধিকাৰ পাকিস্তানৰ নাই বুলিও ভাৰতে দৃঢ়তাৰে উল্লেখ কৰে ভাৰত চৰকাৰৰ এজন মুখপাত্ৰই এই সন্দৰ্ভত কয় যে নতুন দিল্লীয়ে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে দুৰাউণ্ড লাইনত সৃষ্টি হোৱা এই উত্তেজনাৰ ফলত বহু নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ ঘটনাক ভাৰতে অতি নিন্দনীয় বুলি অভিহিত কৰে আৰু লগতে জনায় যে ভাৰতে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ইফালে পাকিস্তানে আফগানিস্তানৰ ওপৰত নিজৰ আক্ৰমণাত্মক স্থিতি বাহাল ৰখাৰ সমান্তৰালভাৱে এক অদ্ভুত কৌশল হাতত লৈছে পাকিস্তানৰ শীৰ্ষ বিষয়া আৰু নেতাসকলে এতিয়া অভিযোগ তুলিছে যে তালিবান ভাৰতৰ এক প্ৰক্সি বা প্ৰতিনিধি হিচাপে পৰিগণিত হৈছে আৰু নতুন দিল্লীৰ নিৰ্দেশতে তালিবানী যোদ্ধাসকলে পাকিস্তানৰ বিৰুদ্ধে অস্ত্ৰ তুলিছে পাকিস্তানৰ এই ধৰণৰ বক্তব্যই এক প্ৰকাৰে প্ৰমাণ কৰে যে শেহতীয়া সময়ত ভাৰতৰ কূটনীতিয়ে পাকিস্তানক কৌশলগতভাৱে কুণ্ঠাচা কৰিবলৈ সক্ষম হৈছে আফগানিস্তানৰ তালিবান শাসনে পাকিস্তানৰ বিৰুদ্ধে লোৱা এই কঠোৰ স্থিতিয়ে ইছলামাবাদক এক ডাঙৰ সমস্যাত পেলাইছে যদিও ভৱিষ্যতে কোনো দেশে দুয়োপক্ষৰ মাজত শান্তি স্থাপনৰ বাবে মধ্যস্থতা কৰিবলৈ চেষ্টা চলাব পাৰে তথাপিও এটা কথা স্পষ্ট হৈ পৰিছে যে তালিবানক পাকিস্তানে এদিন নিজৰ সম্পদ বুলি ভাবিছিল আজি সেই তালিবানে পাকিস্তানৰ বাবে ডিঙিৰ কাইট হৈ পৰিছে আৰু ইয়াৰ পৰিণাম পাকিস্তানে অতি সোনকালে ভোগ কৰিবলগীয়া হ'ব পাৰে